ঈদৰ বন্ধ শেষ কিন্তু চৰকাৰী বন্ধ শেষ হোৱা নাই ৰঙিয়াৰ আৰিমত্ত গাঁও পঞ্চায়তৰ কৰ্মচাৰীসকলৰ দুপৰীয়া 11 বজালৈ কাৰ্যালয়টোত নাই 5 গৰাকী কৰ্মচাৰী চকীদাৰে কাৰ্যালয়টোৰ দুৱাৰ খুলিছে ঠিকে কিন্তু আন 5 গৰাকী কৰ্মচাৰীৰ নাই কোনো খবৰ স্থানীয় লোকসকলে বিভিন্ন কামত গৈ কাম অবিহনে উভতিব লগা হৈছে আৰিমত্ত গাঁও পঞ্চায়তৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে খুব জনতাৰ অভিযোগ অনুসৰি প্ৰায় আৰিমত্ত গাঁও পঞ্চায়তৰ কাৰ্যালয়টোত সময়মতে উপস্থিত নহয় কৰ্মচাৰী ৰাইজে খুটপুজ কৰিলে কোনোৱে যদি কয় ফিল্ড ডিউটিত আছে আন কোনোৱে কয় ৰঙিয়া সমজিলা কাৰ্যালয়ত আছে কিন্তু এই কথাও ৰাইজৰ খুব শান্ত কৰাত বিফল হৈছে স্থানীয় লোকসকলে প্ৰশ্ন তুলিছে যে এজন কৰ্মচাৰীৰ অন্য কামত ব্যস্ততাৰ কাৰণে গোটেই কাৰ্যালয়ৰ কামকাজ কিয় বন্ধ থাকিব লাগে তেওঁলোকৰ মতে এই অৱস্থা কেৱল কৰ্মচাৰীসকলৰ দায়িত্বহীনতা আৰু উদাসীনতাৰ প্ৰতিফলন এনেদৰেই চৰকাৰী দৰমহা ঘৰত বহি বহি লৈ থকাৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকসকলে তাৎপৰ্যপূৰ্ণভাৱে টেক্স কালেক্টৰ গৰাকীয়ে ইলেকশ্যন ডিউটিত থকাৰ বাবে কাৰ্যালয়ত সময়মতে উপস্থিত থাকিব পৰা নাই বুলি জানিবলৈ দিয়ে আমাৰ আৰিমত্ত পঞ্চায়তৰ যিটো মানে কাৰ্যালয় সেই কাৰ্যালয়ত এতিয়ালৈকে 11টা কিবা মাজিল ন 11টা বেছি হৈ গ'ল কোনো এতিয়া কৰ্মচাৰী এজনে এতিয়ালৈকে আহি পোৱা নাই তেওঁলোকে এনেকুৱাকৈ সদায় মানে মহমতলৈকে চলি থাকে আমাৰ আৰু প্ৰায় মানুহবিলাক আহি ঘূৰি যায় মই জব কাৰ্ডৰ কাৰণে মই সিদিনাও নাই মানুহ বেছি মানুহ থকা নাথাক মই নাজানো মই যিদিনা আছিলোঁ কামত আজিও নাই ষ্টাফ আমি এতিয়া বৰ্তমান 8জনমান আছোঁ নেকি গোটেই ইয়াতে গণা নাই এনেকুৱা টাইম কিমান হ'ব 11টাই বাজিল কি কাৰণত অহা নাই তেওঁলোকত কিছু এতিয়া মইতো কৈ যোৱা নাই সেনেকৈ কিন্তু এতিয়া বৰ্তমান আজি অহা নাই আৰু আপোনাৰ নামটো মোৰ নাম মহম্মদ আব্দুল কুদ্দুছ মই গ্ৰেড 4 মানুহবিলাকে ইয়াতে আজি আমাৰ একদম মঞ্জুৰ ভাই তেওঁ আছে তেওঁতো 10টা বজাতে আহি পাইছে মই অহাৰ পিছতে আছি তেওঁ মই 10টা মাজতে আহি পাইছোঁ তেওঁ আহি ৰখি আছে আৰু আমাৰ ইয়াত ছেক্ৰেটাৰী গ্ৰেড 4ৰ 2জন টিচি একজন আৰু আপোনাৰ জিআৰএছ জিপিচি ঘৰৰ কাৰণে আছিলোঁ এই আহি তাত বাতি জুৰিছোঁ বুলি কৈছে ঘৰ বুলি আহি আছোঁ এতিয়া আকৌ হেৰি হয় নাই 11টা মিনিটমান হ'ল 130 মিনিট মই আহিলোঁ ৰখি আছোঁ মানুহ নাই তাকে আহি থাকোঁ আৰু উপায় নাই মোৰ ধৰ্মৰাম দাস ততৰ গৈছে ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য এনকেএছ হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে এনকেএছ হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ এনকেএছ হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে এনকেএছ হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে এনকেএছ হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক